আজি মই বনাম কঁঠালৰ তৰকাৰী। হেল্ল' গাইজ, কি খবৰ সকলোৰে? স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আপোনালোকৰ সকলোৰে ভালনে বাৰু? মোৰ বাৰু ভালে। আজি মই বনাবলৈ লৈছোঁ মুচি কঁঠালৰ তৰকাৰী। সকলোৱে বনাবলৈ জানেই। এতিয়া যিহেতু কঁঠালৰ ছিজন, সকলোৱে মুচি কঁঠালৰ তৰকাৰী খাবয়ে। ময়ো আজি বছৰটোত প্ৰথম বনাম বুলি ভাবিছোঁ। মইনো কেনেদৰে বনাওঁ তাকে আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আহকচোন ভিডিঅ'টিলৈ আগবাঢ়োঁ। হাতখনত মই এয়া মিঠাতেল অকণমান সানি লৈছোঁ যাতে আঠাখিনি লাগি নধৰে। এইবাৰ মই কঁঠালটো কাটি ল'ম। এয়া মই কঁঠালখিনি কাটি ল'লোঁ আৰু লগতে দুটা আলুও কাটি দিছোঁ। আৰু এইফালে মই লৈ লৈছোঁ এয়া শুকান জলকীয়া, নহৰু, পিঁয়াজ আৰু আদা। এইখিনি মই মছলাখিনি মিক্সিত পিচি ল'ম। আলুখিনি আৰু কঁঠালখিনি মই অকণমান বইল হ'বলৈ দিম। অকণমান, বেছি সিজি যাবলৈ নিদিওঁ। বইল হোৱাৰ পিছত মই এইখিনি এনেদৰে খৰাহীটোতে পানীখিনি পৰিবলৈ দিছিলোঁ। কেৰাহীখন বহাই দিছোঁ। কেৰাহীখন বহাই দিয়াৰ পিছত অকণমান গৰম হোৱাৰ পিছত ইয়াতে দি দিছোঁ মই মিঠাতেল। মিঠাতেলখিনি গৰম। এইবাৰ মই ইয়াতে দি দিছোঁ এয়া কাটি লোৱা পিঁয়াজখিনি। পিঁয়াজখিনিও মই ৰঙচুৱা হোৱালৈকে অকণমান সময় ভাজি ল'ম। পিঁয়াজখিনি অকণমান ভাজি লোৱা হোৱাৰ পিছত মই ইয়াতে দি দিম এইবাৰ এয়া পিচি লোৱা মছলাখিনি। এইখিনিত পানী কিয় হৈছে জানেনে? মই মিক্সিত পিচিছোঁ, সেইকাৰণে পানী দি দিছোঁ। এইবাৰ মই মছলাখিনি দি দিছোঁ। মছলাখিনি অকণমান সময় ভাজি লোৱা হোৱাৰ পিছত এইবাৰ ইয়াতে দি দিছোঁ মই হালধি গুড়ি আৰু দি দিম এয়া নিমখ। এইবাৰ মই দি দিম এয়া জিৰা গুড়ি। আকৌ মছলাখিনিৰে সৈতে এইখিনিও অকণমান সময় ভাজি ল'ম। তেল বিৰিঙি অহালৈকে ভাজিম মছলাখিনি। মছলাখিনি ভালদৰে ভাজি লোৱা হোৱাৰ পিছত এইবাৰ মই দি দিম কঁঠালখিনি। 5 মিনিটমান সময় ঢাকনি নিদিয়াকৈ এনেদৰে লৰাই থাকিব লাগিব। অকণমান সময় ঢাকনি নিদিয়াকৈ এনেদৰে ভাজি মছলাখিনি মিক্স হৈ যোৱাৰ পিছত এইবাৰ মই ঢাকনি দি গেছটো ল' ফ্লেমত ৰাখি সিজিবলৈ থৈ দিম। ঢাকনিখন দি মই গেছটো ল' ফ্লেমত ৰাখি দিছোঁ। মই ঢাকনিখন গুচাই লৈ অকণমান লাৰি দিম। 5 মিনিটৰ মূৰে মূৰে এনেদৰে লাৰি লাৰি দিব লাগিব যাতে মছলাখিনিৰে সৈতে ভালদৰে মিক্স হৈ যায়। গেছটো ল' ফ্লেমত ৰাখি সিজালে টেষ্টি হয়, বেছি পানী দি সিজাব নালাগে। এইবাৰ ঢাকনিখন গুচাই মই অকণমান সময় ভালদৰে লৰাই ভাজি ল'ম যাতে মছলাখিনি, আলুখিনি আৰু কঁঠালখিনিৰ লগত ভালদৰে মিক্স হৈ যায়। প্ৰায় সিজিয়ে আহিছে। এইবাৰ মই ইয়াতে পানী এড কৰি দিম। পানীখিনি দিয়া হোৱাৰ পিছত গেছটো হাই ফ্লেমত দি এইবাৰ মই উতলিবলৈ দি দিম। সকলোৱে জানে বাৰু কঁঠালৰ চব্জি বনাবলৈ, মইনো কেনেদৰে বনালোঁ তাকেহে শ্বেয়াৰ কৰিলোঁ। এতিয়া যিহেতু কঁঠালৰ ছিজন, সকলোৱে খাবয়ে। এইবাৰ মই ইয়াতে দি দিছোঁ গৰম মছলা। গৰম মছলাখিনি দি ভালদৰে লাৰি দি এইবাৰ মই ইয়াতে দি দিম মান ধনিয়া। এয়া মই ইয়াতে মান ধনিয়া দি দিলোঁ। এইবাৰ ভালদৰে লৰাই লৈ ঢাকনি দি অকণমান সময় ৰাখি দিম। ফাইনেলি মোৰ কঁঠালৰ তৰকাৰী হৈ গ'ল। খাবলৈ বহুত টেষ্টি হয়। আপোনালোকেও এনেদৰে বনাই খাই চাবচোন। আজিলৈ আহিছোঁ। ভিডিঅ'টি চোৱাৰ বাবে বহুত ধন্যবাদ।